সম্পূৰ্ণ নিজস্ব পৰম্পৰাৰে অটুট ৰাখিছে মৰাণ জনগোষ্ঠীৰ লোকসকলে পালন কৰা দেখিবলৈ পোৱা গৈছে গৰু বিহু। আৰু আজি যিহেতু বহাগ মাহৰ প্ৰথমটো বুধবাৰ তেওঁলোকে গৰু বিহু পালন কৰা দেখিবলৈ পোৱা গৈছে। মঙলবাৰে উৰুকা পালন কৰা দেখিবলৈ পোৱা গৈছে। আৰু মোৰ সতীৰ্থ সন্তোষ দেখাব। বৰ্তমান মই উপস্থিত আছোঁ তিনিচুকীয়াৰ ডুমডুমা সমষ্টিৰ অন্তৰ্গত কাকজানত উপস্থিত আছোঁ। আৰু কাকজানত এইদৰে গৰু বিহুৰ দিনাখন গৰু গা ধোৱাৰ লগতে তেওঁলোকৰ যি ঐতিহ্য পৰম্পৰা আছে হাতীক গা ধোৱা দেখিবলৈ পোৱা গৈছে। ইয়াত অজস্ৰ ৰাইজ আছে। তেওঁলোকে হাতী গা লৈ আৰু গৰু গা লৈ এইদৰে লাও খা বেঙেনা খা যি নিয়ম আছে নিয়ম অটুট ৰখা দেখিবলৈ পোৱা গৈছে। আৰু মোৰ সতীৰ্থ সন্তোষে দেখাইছে এইদৰে হাতী গা ধোৱা যি নিয়ম সেই নিয়ম এতিয়া বৰ্তমানেও অটুট ৰখা দেখিব পোৱা গৈছে। প্ৰত্যেক বছৰৰ দৰে এই বছৰো তিনিচুকীয়াৰ ডুমডুমাৰ কাকজানত এইদৰে গৰু গা ধোৱাৰ লগতে গোধন শ্ৰীবৃদ্ধি কৰাৰ লগতে এইদৰে হাতীকো গা ধোৱা দেখিবলৈ পোৱা গৈছে। ইয়াত উপস্থিত আছে তিনিচুকীয়া ডিগবৈ সমষ্টিৰ বিধায়ক আছে, পূৰ্বৰ বিধায়ক বুলি ক'ব লাগিব সুৰেণ ফুকন আছে। তেখেতেও ইয়াত আহি উপস্থিত হৈছে। গৰু গা ধোৱা যি পৰ্ব আছে পৰ্বত আহি উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। তেখেতেও গৰু গা ধোৱা দেখিবলৈ পোৱা গৈছে। আমি পোনে সুৰেণ ফুকনৰ মন্তব্য জানিব চেষ্টা কৰিম। কি ক'ব প্ৰত্যেক বছৰ দৰে এই বছৰো গৰু গা ধোৱা লগা হাতী গা ধোৱা মৰাণ জনগোষ্ঠীৰ পৰম্পৰাগত আজি অতীজৰে পৰা আজি মৰাণ ছাত্ৰ সন্থাৰ লগতে কেওটা সংগঠনে যুটীয়াভাৱে আজি কাকজান গাঁও পঞ্চায়তৰ কাকজান গাঁৱত মৰাণ জনগোষ্ঠীৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীয়ে আজি গৰু গা ধোৱা যি পৰম্পৰা হাতী গা ধোৱা পৰম্পৰাটো পালন কৰিছে। আৰু মৰাণ জনগোষ্ঠীয়ে আজি গৰু বিহু অহাকালিৰ পৰা গছ তলৰ বিহু অৰ্থাৎ মানুহ বিহু সপ্তাহজোৰা মানুহ বিহু পালন কৰা হ'ব। তাৰপাছত গোসাঁই ঘৰত নামঘৰত আছে বিহু উৰুৱাব। আৰু গোটেই পৰম্পৰাখিনি চাবৰ কাৰণে মই সকলোকে আমন্ত্ৰণ জনাইছোঁ। আৰু মৰাণ জনগোষ্ঠীৰ এই বিহুথলীৰ পৰাই সকলো জাতি জনগোষ্ঠীক মৰাণ বিহুৰ শুভেচ্ছা সেৱা আৰু শ্ৰদ্ধা জনাইছোঁ। আৰু অতীজৰে পৰা এই পৰম্পৰা ৰক্ষা কৰি আহিছে। আৰু মৰাণ জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ যথেষ্ট চহকী। এই চহকী কৃষ্টি সংস্কৃতি চাবৰ কাৰণে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহু লোক ইয়াত সমাগম হয়। আৰু অহা সপ্তাহজোৰে যি বিহু গাব গছতলী বিহু গাব পৰম্পৰাগতভাৱে আমাৰ মৰাণ গাঁওসমূহত আপোনালোকে চাবলৈ আহিব আৰু বহু কথা শিকিব বহু কথা দেখিব। হয় নিশ্চিতভাৱে এইদৰে এনেদৰে ইয়াত দেখিবলৈ পোৱা গৈছে। অজস্ৰ ৰাইজ আহি উপস্থিত হৈছে এই গৰু বিহুৰ দিনাখন। আৰু গৰু বিহুৰ দিনাখন এইদৰে ডুমডুমাৰ কাকজানত এইদৰে গৰু গা ধোৱাৰ লগতে হাতী গা ধোৱা যি পৰম্পৰা আছে পৰম্পৰা অটুট ৰখা দেখিবলৈ পোৱা আছে। ইয়াত মৰাণ জনগোষ্ঠী মৰাণ ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল আছে। আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। পুলিন্দ বৰা আছে, আমি তেওঁৰ পৰা জানিব। প্ৰত্যেক বছৰ দৰে এই বছৰো যি পৰম্পৰা আছে গৰু গা ধোৱাৰ লগতে হাতীও গা ধোৱা যি আপোনালোকৰ পৰম্পৰা আছে এই বহাগৰ প্ৰথম বুধবাৰে এই ক্ষেত্ৰত আজি কাকজানত হৈছে কি ক'ব এই ক্ষেত্ৰত? হয়, বুধে বৃহস্পতি মঙলে উৰুকা বিহু গৈ চিলিকৰত মৰাণ অসমৰ আদিম জনজাতি মৰাণসকলৰ কৃষ্টি সংস্কৃতি সুকীয়া। আৰু মৰাণসকলে বহাগৰ প্ৰথম মঙলবাৰে উৰুকা বুধে গৰু বিহু মানুহ বিহু তাৰপাছতে আদি ইত্যাদি কৰি আমি মৰাণসকলে পালন কৰি আহিছোঁ। আজি আমি এই স্থলীত ডুমডুমা অঞ্চলৰ কাকজানৰ স্থলীত আমি আনুষ্ঠানিকভাৱে গৰু আৰু হাতী মহ ধোৱাৰ প্ৰথা আমি পৰ্ব আৰম্ভ কৰিছিলোঁ। আৰু এই স্থললৈ অহা প্ৰত্যেকগৰাকী লোকলৈ মই আন্তৰিকতাৰে শুভেচ্ছা জনাইছোঁ। আৰু আপোনালোকৰ এই স্থলীৰ পৰা আমি সমূহ অসমবাসী ৰাইজলৈ বহাগ বিহুৰ উল্লেখ জনালোঁ যাতে অসমত শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধ আৰু এই এনাৰ্জিডাল কটকটীয়া হৈ থাকক আৰু সকলোৰে মাজত যাতে মিলা প্ৰীতিৰে সকলো আগবাঢ়ি যাওক তাকে কামনা কৰি সকলোলৈ ৰঙালী বিহু উল্লেখ জনালোঁ। হয় নিশ্চিতভাৱে এইদৰে তেওঁলোকৰ যি পৰম্পৰা আছে পৰম্পৰা অটুট ৰাখিছে। বহাগৰ প্ৰথমটো বুধবাৰে তেওঁলোকে মৰাণ জনগোষ্ঠীৰ যি আদিম ভূমিপুত্ৰ বুলি ক'ব পাৰি এই ভূমিপুত্ৰই এইদৰে গৰু গা ধোৱাৰ লগতে যি হাতী গা ধোৱা পৰ্ব ইয়াত আয়োজন কৰা দেখিবলৈ এইদৰে মৰাণ জনগোষ্ঠীৰ মহিলাসকলে বিহু নাম গোৱা দেখিবলৈ আমি দেখাবলৈ চেষ্টা কৰিম। হয় এইদৰে
এইদৰেই তেওঁলোকে হাতী গা ধোৱাৰ লগতে গৰু গা ধোৱাৰ লগতে হাতী গা ধুৱাই তেওঁলোকে এইদৰে বিহু নাম গাই আনন্দ উপভোগ কৰা দেখিবলৈ পোৱা গৈছে। মৰাণ অধ্যুষিত যিসমূহ অঞ্চল আছে সেই অঞ্চলসমূহত আজিৰে পৰা তেওঁলোকৰ বিহু আৰম্ভ হৈছে আৰু এই বিহু যি পৰম্পৰা আছে অতীজৰ যি পৰম্পৰা আছে সেই পৰম্পৰা অটুট ৰখা দেখিবলৈ পোৱা গৈছে।